মগু মাহৰ গছ এইবিলাক দেখিছে মগু মাহবিলাক এনেদৰে হয় চাওক আপোনালোকে মাটিমাহৰ গুটবোৰ অলপ ডাঙৰ ডাঙৰ হয় দেখিছে এনেকুৱা কিন্তু আমাৰ গাঁৱৰ পথাৰবিলাক এনেকুৱা ইয়াত অলপমান মাটি আছে কিছুমান মানুহৰ বেলেগ ঠাইত অলপমান মাটি আছে কিছুমান মানুহে মানে য'তে ত'তে আপোনালোকে গাঁওখনৰ চাৰিও চাইডে পথাৰে থাকে গাঁৱৰ মানুহসকলে 12 মাহত 13টা খেতি কৰে এনেকুৱা লেখীয়া আগত বৰ্তমান আমাৰ পথাৰবিলাকত ধান খেতি শেষ হৈছে ধান খেতিৰ লগে লগে আকৌ নতুন খেতি চপাব হৈ গ'ল ইয়াত চাওক মগু মাহৰ খেতি মাটিমাহৰ খেতি দেখিছেনে লগে লগে এয়া সৰিয়হ ফুলিলেই দেখিছে সৰিয়হ ফুলিলেই এয়া মগু মাহ মাটিমাহ চাৰিওফালে দেখিছে আপোনালোকে এইবোৰ দেখিছে মাটিমাহৰ গছ এতিয়া সকলোৱে ধানৰ খেতি সামৰি এতিয়া মাহৰ খেতিত লাগিছে এয়া মাহ চপাবলৈ সকলোৱে মাহ তুলিছে এইবিলাক য'তে ত'তে তুলি আছে মাহ তোলাত ব্যস্ত এইবোৰ তুলি থোৱা আছে দেখিছে মাহ তুলি বা মাহ মাৰি হোৱাৰ পাছত আকৌ মাঘৰ বিহুৰ পাছত এয়া দেখিছে আপোনালোকে চাৰিওফালে সৰিয়হ ফুলিলে তাৰপাছত আকৌ সৰিয়হ খেতি মুঠতে গাঁৱৰ ৰাইজৰ ৰ'বলৈ সময় নাই এয়াই আমাৰ গাঁৱৰ পৰিৱেশ চাওক কি সুন্দৰ পৰিৱেশ আবেলিৰ পৰত এয়া দেখিছে চৰাইবোৰ আছে কাষতে হালধীয়া সেয়া সৰিয়হ কি এক মনোমোহা দৃশ্য আপোনালোকে দেখিছে আপোনালোকক দেখুৱাম মই এতিয়া মগু মাহ আপোনালোকে সকলোৱে হয়তো চিনি পায় নে নাপায় নাজানো এইটো দেখিছে এইটো মগু মাহৰ গছ এইবিলাক দেখিছে মগু মাহবিলাক এনেদৰে হয় হয়তো সকলোৱে দেখা নাই মগু মাহৰ গছ কেনেকুৱা গছবিলাক একেই কিন্তু আপোনালোকৰ যোনবিলাক এইবিলাক লাগে মাহবিলাক দেখিছে মগু মাহবিলাক সৰু সৰু হয় দেখিছে আপোনালোকে এইবোৰ মগু মাহ তাৰ কাষতে আছে এইবোৰ মাটিমাহৰ গুটবোৰ চাওক আপোনালোকে মাটিমাহৰ গুটবোৰ অলপ ডাঙৰ ডাঙৰ হয় দেখিছে এনেকুৱা ধৰণৰ হয় মাটিমাহৰ গুটবোৰ গছবিলাক মগু মাহ মাটিমাহ প্ৰায় একেই গতিকে আমাৰ ইয়াত এনেদৰে এতিয়া সকলো খেতিত ব্যস্ত ধান খেতি হোৱাৰ পাছত মগু মাহ আৰু মাটিমাহৰ খেতিত ব্যস্ত আমাৰ গাঁওখনৰ পথাৰবিলাক এনেকুৱা মানে ইয়াত দেখিলে অলপ জেগা বাকী সব জেগাতে মই প্ৰায় দেখোঁ ডাঙৰকৈ থাকে এখনেই পথাৰ থাকে আৰু তাতে চব খেতি কৰা হয় কিন্তু আমাৰ গাঁৱৰ পথাৰবিলাক এনেকুৱা ইয়াত অলপমান মাটি আছে কিছুমান মানুহৰ বেলেগ ঠাইত অলপমান মাটি আছে কিছুমান মানুহে মানে য'তে ত'তে আপোনালোকে গাঁওখনৰ চাৰিও চাইডে পথাৰে থাকে ধৰি লওক ইয়াত সৰিয়হ খেতি কৰিলে দেখিলে এইফালে এয়া মাহ খেতি কৰিছে এইফালে এয়া সৰিয়হ খেতি কৰিছে তাৰ আগলৈ ধান খেতি কৰিছে মানে পথাৰবিলাক তেনেকুৱা অ'ত এটুকুৰা মাটি মানুহবিলাকৰ ত'ত এটুকুৰা মাটি তেনেকুৱাকৈ থাকে গতিকে মানে কম কৰা যেন লাগে কিন্তু য'তে ত'তে মানুহবিলাকৰ মাটি থাকে কুঁহিয়াৰ খেতি কৰে আগতেতো কুঁহিয়াৰ খেতিটোৰ পৰা ধৰি মচু মাহৰ পৰা ধৰি সকলোবিলাক খেতি আমাৰ ইয়াত কৰে কিন্তু লাহে লাহে আমাৰ গাঁৱৰ অঞ্চলত খেতিবিলাক নোহোৱা হৈ আছে কুঁহিয়াৰ খেতি মগু মাহ মাটিমাহ এইবিলাক অলপমান হয় যদিও লাহে লাহে উৎপাদনটো কমি আহিবলৈ ধৰিছে মানে ক'বলৈ গ'লে আমাৰ গাঁৱৰ মানুহসকলে 12 মাহত 13টা খেতি কৰে এনেকুৱা লেখীয়া আগতে পৰিৱেশ আছিলে লাহে লাহে অলপমান খেতিৰ উৎপাদনবোৰ কমি অহাৰ লগে লগে মানুহবিলাকৰ খেতিবিলাক কমি আহিছে গতিকে বৰ্তমান এই পৰিৱেশটোৱে দেখুৱালোঁ দেখিছে কি সুন্দৰ পৰিৱেশ বৰ্তমান এনেদৰে গাঁৱৰ ৰাইজ পথাৰত ব্যস্ত হৈ আছে